বিধ্বস্ত এখন খেলপথাৰ বছৰৰ অধিক সময় বোকা পানীৰ মাজতে থাকে এই খেলপথাৰখন কুচুৱা বজাৰৰ মাজমজিয়াত থকা কুচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই খেলপথাৰখন এটা পুখুৰীলৈ পৰিণত হৈছে বুলি ক'লেও ভুল নহ'ব। কিন্তু পৰিতাপৰ বিষয় কিছু বছৰ পূৰ্বতে এখন খেলপথাৰতে জিলাভিত্তিক বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হৈছিল। কিন্তু আজিৰ তাৰিখত এই খেলপথাৰখন পৰিত্যক্ত অৱস্থাত আছে। আমাৰ সৈতে জ্যেষ্ঠ লোক আছে, সচেতন লোক আছে, তেখেতৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। কি ক'ব এই যে অৱস্থা, যিখন খেলপথাৰ কচুৱা বজাৰৰ মাজমজিয়াত আছে, তো কি ক'ব আপুনি? চাওক, প্ৰথমে মই আপোনালোকৰ NATV ৰিপৰ্টাৰ, গতিকে আপোনালোকলৈ মই আন্তৰিক শুভেচ্ছা জনাবলৈ ধন্যবাদ জনালোঁ যে আপোনালোকে মাজে সময়ে আহি আমাৰ কচুৱাৰ এই বৃহত্তৰ কচুৱা অঞ্চলৰ বিভিন্ন সমস্যাসমূহ দাঙি ধৰে। গতিকে চাওক, এই খেলপথাৰখন কচুৱা হাইস্কুলৰ নামত নামকৰণ হৈ আছে আৰু এই খেলপথাৰখন আমাৰ চানখলাৰ এজন ব্যক্তি মৰহুম আব্দুল জলিল তেখেতে কচুৱা হাইস্কুললৈ দান কৰিছিলে। বিগত প্ৰায় আজি মই জনামতে 20-22 বছৰ ধৰি এই খেলপথাৰখন আজি এই ইমান এটা ডাঙৰ পুখুৰীত পৰিণত হৈছে। যিহেতু মই এজন খেল পৰিচালক হিচাপে মই এই খেলপথাৰত প্ৰায় 15-20 বছৰ খেল পৰিচালনা কৰিছোঁ আৰু বিভিন্ন স্কুলৰ এই অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ইয়াত খেল ধেমালি অনুষ্ঠিত কৰা হয়। কিন্তু আজি বিগত 20-22 বছৰ ধৰি এই স্কুলৰ খেল ধেমালি বা ইয়াত কোনো ধৰণৰ ৰাজহ সভা সমিতি ইয়াত পাতিব নোৱাৰি। আজি চাৰিওফালে আপুনি আপোনাৰ কেমেৰা যদি ঘূৰাই দিয়ে চাওক, এইটো এটা পুখুৰীত পৰিণত। যোৱাবাৰ আমি ইয়াৰ পৰা মাছ মাৰি খাইছোঁ, আৰু আগৰ বছৰ আমি মাছ মাৰিছোঁ, বহুত ডাঙৰ ডাঙৰ মাছ আমি পাইছোঁ। বানপানী আহিলে ইয়াত কঁকাললৈকে পানী হয় আৰু চাৰিওফালে চাওক নাইট ৰেইন। গতিকে এই বিষয়টো মই প্ৰায় আজি 15-20 বছৰৰ পৰাই মই আপোনালোকৰ মিডিয়াৰ যোগে চেনেল যোগে বাৰম্বাৰ মই প্ৰতিবাদ কৰিছোঁ বা ওপৰ মহললৈ মই জনাইছোঁ। যিহেতু তেতিয়া আমাৰ সমষ্টিখন ৰহা সমষ্টি আছিলে, বৰ্তমান যোৱাবাৰৰ পৰা আমাৰ এইটো বহমপুৰ হ'ল। আমাৰ ৰহা সমষ্টিৰ বিধায়ক মহোদয়কো কেইবাবাৰো এই বিষয়ে আমি অৱগত কৰাইছোঁ, কিন্তু তেখেতসকলৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। আৰু বিশেষকৈ কুচুৱা অঞ্চলৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্ম বিভিন্ন ধৰণৰ খেল ধেমালিৰ পৰা পিছ পৰি আছে। এই বিষয়ে আপুনি কি হয়, মইতো ক'লোঁ যে মই পৰিচালক হিচাপে এই অঞ্চলত বিভিন্ন খেল ধেমালি পৰিচালনা কৰোঁ। আজি কাবাডী খেল হওক, ফুটবল হওক, ক্ৰিকেট হওক, ভলীবল হওক, আৰু এথলেটিক ইভেণ্ট যিমান আছে স্কুলৰ চব প্ৰতিটো স্কুলৰ খেল কিন্তু ইয়াতে পাতিছে প্ৰতি বছৰে। কিন্তু বিগত 20 বছৰৰ পৰা ধৰি এই অঞ্চলত খেল ধেমালি নহয়, ছাত্ৰ ছাত্ৰী খেল ধেমালিৰ পৰা বঞ্চিত হৈ আছে। বা ধৰক কিছুমান ক্ষেত্ৰত আমি ৰাজহুৱা এখন সভা, ৰাজহুৱা কিছুমান আমি আলোচনা কৰিব হ'লে এই অঞ্চলৰ ভিত্তিত আমি ইয়াত বহিছোঁ। এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলে ইয়াত আহি আমাৰ এই খেলপথাৰৰ মাজমজিয়াত বহি যিকোনো সমস্যাৰ বিষয়ে আলোচনা কৰি অঞ্চলৰ সমস্যা সমাধান কৰে। কিন্তু আজি সেইটোও নাইকিয়া হ'ল। গতিকে মই আপোনাৰ চেনেলৰ জৰিয়তে মই আমাৰ ৰহা সমষ্টি, বহমপুৰ সমষ্টিৰ বিধায়ক তথা ৰহা সমষ্টিৰ বিধায়ক যৌথ হিচাপে আছে, গতিকে মই তেখেতসকলক আহ্বান জনাম যাতে তেখেতসকলে চৰকাৰৰ ফালৰ পৰা এই খেলপথাৰখনৰ যাতে অলপ চকু দিয়ে। আৰু বিশেষকৈ মই হাইস্কুলৰ যিসকল কৰ্তৃপক্ষ, আমাৰ উন্নয়ন কমিটি আছে, এই কমিটিক মই অনুৰোধ জনাওঁ, সভাপতি প্ৰমুখ্য কৰি আমাৰ অধ্যক্ষ মহোদয়ক, যে আপোনালোকক এই ক্ষেত্ৰত চৰকাৰৰ লগত অলপ চকু দি চৰকাৰৰ লগত আপোনালোকে চৰকাৰৰ আগত এইবোৰ কথা দাঙি ধৰি যেনেকৈ হওক এই খেলপথাৰখনৰ পুনৰাই যাতে পুনৰুজ্জীৱিত কৰে, তাৰ কাৰণে মই আহ্বান জনালোঁ।